হেল্ল' গাইজ, তো আমাৰ খাৰ আজি বনোৱা হৈ যাব। তো কাটি দিয়া কলগছ আজি এসপ্তাহমান পিছত শুকাই ৰেডি হৈ গ'ল। তো আজি জুই লগাই পুৰিব লাগিব। পুৰিবৰ কাৰণে ৰেডি হৈছোঁ। এতিয়া বৌৱে জুই লগাই দিলে, পুৰি আছে। মই হেল্প কৰি আছোঁ। তো অলপকৈ পুৰিব লাগিব। এইটো পুৰা হৈ আছে। এনেকৈ ভালেখিনি সময় লাগিব। তো 2-3 ঘণ্টা লাগি যাব। অলপকৈ মানে। তো জ্বলি সম্পূৰ্ণ জ্বলি একদম ছাই হৈ যাব লাগিব পুৰা। তো হৈ আছে। মই অলপকৈ দি আছোঁ। তো অলপকৈ পুৰি থাকিব লাগে, মানে লাৰি থাকিব লাগে অলপকৈ। তো দি আছোঁ অলপকৈ, মানে ধুনীয়াকৈ, মানে অলপ কৰি পুৰি থাকিব লাগে, মানে লাৰি থাকিব লাগে। তো তেনেকৈ বহুত সময় লাগি যায়। তো হৈ আছে, লাহেকৈ জ্বলি আছে। তো জ্বলি সম্পূৰ্ণ হৈ যাব। তো বহুত সময়ৰ পিছত এতিয়া এই সন্ধিয়া হৈ গ'ল। এনেকৈ হৈ আছে, ছাই হৈ আছে। তো এতিয়া ৰাতি আৰু বনোৱাই নহ'ল, সেনেকৈ থাকিল। ৰাতিটো ছাই হৈ থাকিল। এতিয়া ৰাতিপুৱা ফাইনেল প্ৰচেছটো মানে হ'ল আৰু এইটো ধুনীয়াকৈ চালনীৰে চালি অকণমান পানী দি মিহলাই এইটো ৰাখি থ'ব লাগিব। এতিয়া হৈ গ'ল ফাইনেল। এইটো টেষ্ট কৰি চালোঁ, অকণমান ধুনীয়া হৈছে একদম। তো গাইজ, কোনে চেকা শাক খাই ভাল পোৱা কমেণ্টত জনাব দেই। ধন্যবাদ।